হৰ হৰ মহাদেৱ, জয় মা কামাখ্যা, নমস্কাৰ। মই ডক্টৰ পৰশমণি শৰ্মাই সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আপোনালোকে নিশ্চয় গম পায় শাওণ মাহ আহি আছে আৰু শাওণ মাহৰ ওপৰত ভিডিঅ' দিবলৈ বিভিন্নজনে আমাক কৈও আছে। আৰু এই শাওণ মাহ কেতিয়াৰ পৰা আৰম্ভ হ'ব, অসমীয়া শাওণ মাহ বা অসমৰ বাহিৰৰ যি পঞ্জিকা তাৰ অনুসৰি শাওণ মাহৰ কথাটো অলপ বেলেগ হয়। তো বিভিন্ন ধৰণৰ কনফিউজন আছে। আৰু এই বছৰত শাওণ মাহত 5টাকৈ সোমবাৰ পৰিছে। কোনকেইটা সোমবাৰ বেছি ইম্পৰ্টেণ্ট তাক লৈ আমাক বিভিন্ন কুৱেশ্যন কৰি আছে। চাওক, এই 2026 বৰ্ষৰ যি শাওণ মাহ, এই 32 দিনীয়া এইবাৰ শাওণ মাহ পৰিছে। আৰু 18 জুলাই শনিবাৰৰ পৰা 18 আগষ্ট মঙলবাৰলৈ এই সময়খিনিত শাওণ মাহ পৰিছে। 18 জুলাই 2026 শনিবাৰ পৰা 18 আগষ্ট মঙলবাৰ আপোনাৰ গোটেই এই কেইদিনত আপোনাৰ শাওণ মাহ পৰিছে। আৰু এই শাওণ মাহ কেইটাৰো 5টাকৈ সোমবাৰ পৰিছে। 5টা সোমবাৰ, প্ৰথম সোমবাৰটো পৰিছে 20 জুলাই, 2 নম্বৰ সোমবাৰটো পৰিছে 27 জুলাই, 3 নম্বৰ সোমবাৰটো পৰিছে 3 আগষ্ট, 4 নম্বৰ সোমবাৰটো পৰিছে 10 আগষ্ট, আৰু একেবাৰে শেষৰ যিটো পঞ্চম সোমবাৰ পৰিছে সেইটো পৰিছে 17 আগষ্ট। কিন্তু শাস্ত্ৰৰ মতে যদি আমি চাওঁ, প্ৰথম 4টা সোমবাৰক বেছি প্ৰাধান্য দিয়া যায়। আৰু সেই গতিকে যদি আমি চাওঁ, এই 20 তাৰিখে 20 জুলাই, 27 জুলাই, 3 আগষ্ট আৰু 10 আগষ্টৰ এই সোমবাৰকেইটা বহুত বেছি ইম্পৰ্টেণ্ট। সেইদৰে 17 আগষ্টটো আপুনি ভাবিব পাৰে যে 17 আগষ্টটো নহ'ব নেকি। 17 আগষ্টটো আপুনি নিশ্চয় কৰিব পাৰে, কিন্তু জেনেৰেলি 4টা সোমবাৰৰ কথা কোৱা যায়। তথাপি এইবাৰ 5টা সোমবাৰ পৰিছে, গতিকে 5টা সোমবাৰতে আপুনি ব্ৰত বা এই ধৰণৰ কাম কৰিব পাৰে। চাওক, এতিয়া বহুতে আৰু কথা সোধে যে শিৱৰ কাৰণে স্পেচিয়েল শাওণ মাহটো কিয়? বেলেগ বাৰত আমি শিৱৰ কাম কৰি থাকোঁ বা শিৱৰাত্ৰি বেলেগ সময়ত হয়। চাওক, শাস্ত্ৰীয় বিধান অনুসৰি আমি যদি চাওঁ, এইখিনি সময়ত শ্ৰীহৰি বিষ্ণু শয়ন অৱস্থাত আছে, নিদ্ৰা অৱস্থাত আছে। গতিকে এইখিনি সময়ত গোটেই সৃষ্টিৰ ভাৰটো শিৱৰ ওচৰত আছে। গতিকে এইখিনি সময়ত শিৱ যিহেতু ধ্যানৰ পৰা আঁতৰি তেওঁ আমাৰ মাজত আছে, গতিকে তেওঁক প্ৰসন্ন কৰিবৰ কাৰণে আমি সোনকালে আমি জানো ভোলানাথ সোনকালে প্ৰসন্ন কৰিব পাৰে। গতিকে এই সময়খিনিত আমি তেওঁৰ নিৰ্দিষ্ট কিছুমান সৰু সৰু কাম কৰি আমি মহাদেৱ শিৱক আমি প্ৰসন্ন কৰিব পাৰোঁ। আমি তেওঁৰ পৰা আমি আশীৰ্বাদ লৈ আমি লাইফত আগবাঢ়ি যাব পাৰোঁ। শাওণ মাহত এটা কথা মনত ৰাখিব লগা কথা হ'ল যে আমি কি কি কৰিম। সোমবাৰে এই 4টা সোমবাৰ বা 5টা সোমবাৰ যি পৰিছে, তাৰ আগৰ দেওবাৰটোৰ পৰাই আমি ব্ৰত কৰিব পাৰোঁ। দেওবাৰে সন্ধিয়াৰ পৰাই যদি ব্ৰত কৰে, যেনেকৈ ভলবম ৰাতিপুৱাৰ পৰাই দেওবাৰে ৰাতিপুৱাৰ পৰা আৰম্ভ কৰিয়ে দিয়ে। গতিকে দেওবাৰে আপুনি ব্ৰতত থাকি, সোমবাৰে ব্ৰতত থাকি আপুনি যদি শিৱলিংগত গৈ পেলাই নৰ্মেলি গাখীৰ পানী ঢালে বা পঞ্চামৃতেৰে অভিষেক কৰে। আৰু এই পঞ্চামৃত দিওঁতে মনত ৰাখিব কি কি থাকে। গাখীৰ থাকে, দৈ থাকে, চেনি থাকে, মৌ থাকে আৰু ঘিউ থাকে। এই পঞ্চামৃতেৰে অভিষেক যদি আপুনি কৰিব পাৰে, তাৰ বাহিৰে বিভিন্ন দ্ৰব্যৰে ৰুদ্ৰাভিষেকটো কৰিব পাৰে। কিন্তু পঞ্চামৃতেৰে অভিষেকটো যদি আপুনি প্ৰত্যেক সোমবাৰে সোমবাৰে এই শাওণ মাহকেইটাত কৰে বা ব্ৰত কৰে, তেতিয়া আপোনালোকৰ কাৰণে ভাল। এই শাওণ মাহৰ এই সময়খিনিত বিশেষকে আপুনি যদি একেবাৰে আৰ্লি মৰ্ণিং ব্ৰহ্ম মুহূৰ্তত যদি গা ধুব পাৰে, সৰ্বশুদ্ধি মিক্স কৰি বা একো নহ'লেও আপুনি কৰ্পূৰ, ফিটকিৰি, নিমখ অলপ অলপ মিক্স কৰি যদি গা ধুব পাৰে, তেতিয়া আপোনাৰ কাৰণে খুব ভাল। পাৰিলেতো আপোনাৰ অলপ তিল, চাউল, গংগা জল এই ধৰণৰ বস্তুটো আপোনাৰ বিশেষকৈ সোমবাৰকেইটা যদি আপুনি গা ধুই পেলাই আপুনি শিৱ মন্দিৰত যায়, তেতিয়া আপোনাৰ কাৰণে ভাল হ'ব। যেনেকৈ আমি দিনতো উপবাস কৰি ৰাতিলৈ অলপ নিৰামিষ খাদ্য খালে এই ধৰণৰ বস্তুখিনি, যেনে ব্ৰহ্মচৰ্য পালন কৰা, দাড়ি চুলি নাকাটা। চাওক, দাড়ি চুলি কাটাটো আপোনাৰ বহুতেতো একদম যোনে সাত্বিকতাৰে পালন কৰে তেওঁলোকে গোটেই মাহটোৰ কাৰণে পালন কৰে। কিন্তু আপুনি যদি পালন কৰিব পৰা নাই, এটলিষ্ট দেওবাৰ আৰু সোমবাৰে আপুনি দাড়ি চুলি কটাৰ পৰা যদি আপুনি বিৰত থাকে বা ব্ৰহ্মচৰ্য পালনটো আপুনি কৰিব, পিঁয়াজ নহৰু মাছ মাংস খোৱাৰ পৰা যদি এটলিষ্ট দেওবাৰ সোমবাৰকেইটা বন্ধ ৰাখে, তেতিয়া খুব ভাল। নহ'লেতো পাৰিলে গোটেই মাহটো আপুনি কৰিব পাৰে। এই যে শাওণ মাহৰ ব্ৰতৰ আমি যেতিয়া কথা কৈছো, বহুতে নিৰ্জলা কৰে বা বহুতে অকল ফলাহাৰ কৰি কৰে বা বহুতে অসুবিধা হ'লে নিৰামিষ খাদ্য খাই কৰিব পাৰে। কিন্তু এই সময়খিনিত যে পঞ্চামৃতৰ কথা ক'লো, পঞ্চামৃতৰ কৰোঁতে মনত ৰাখিব, যেতিয়া আপুনি পঞ্চামৃতৰ শিৱলিংগত অভিষেক কৰাৰ পৰিমাণ আছে। যেনে আপুনি যদি আমি এটা হিচাপত আমি পঞ্চামৃত বনাওঁ, প্ৰথম হ'ল কি, যেতিয়া আমি গাখীৰ দিবলৈ কৈছো 16 চামুচ গাখীৰ দিব লাগে। দৈ যদি কথা কওঁ, 8 চামুচ দৈ। তাৰপিছত আহে আপোনাৰ চেনি আমি কিমান দিম? চেনি দিম 4 চামুচ। তাৰপিছত আহে মৌ দিয়া যাব 2 চামুচ, আৰু একেবাৰে শেষত 1 চামুচ ঘি। এইটো এটা পঞ্চামৃতৰ বনোৱা এটা চিষ্টেম। গতিকে এই চিষ্টেমত যদি আপুনি দিয়ে বা একো নহ'লেও আপুনি যদি ভাবিছে যদি অকল ঘিউৰে আপুনি অভিষেক কৰায় শিৱলিংগ, তেতিয়া আপোনাৰ ৰোগ নাশ হয়। যদি আপুনি দৈৰে কৰে, যাৰ সন্তান সুখ পোৱা নাই তেওঁলোকে সন্তানৰ মুখ দেখিব। যদি কেঁচা গাখীৰেৰে দিয়ে, আয়ুস বৃদ্ধি হয় বা
মৌ দিলে শত্ৰু নাশ হয় বা ঘৰৰ মাজত মধুৰতা বৃদ্ধি হয়। কুঁহিয়াৰৰ ৰস দি যদি কৰে ফাইনেন্সিয়েল এবাণ্ডেঞ্চ বৃদ্ধি হয়। তিলেৰে যদি অভিষেক কৰে বা মিঠাতেলেৰে অভিষেক কৰে তেতিয়া আপোনাৰ ৰোগ বা শনিৰ প্ৰব্লেমৰ পৰা আঁতৰি আহিব পাৰিব। যদি আপুনি দুবৰি বনেৰে দিয়ে তেতিয়াহ'লেও আপোনাৰ কাৰণে ভাল। তাৰ বাহিৰেও আপুনি শিৱলিংগত বেলপাত নিজৰ নাম লিখি পেলাই, প্ৰতিটো 3টা পাত থাকে, নিজৰ নিজৰ নাম লিখি পেলাই দিব পাৰে বা ৰাম নাম লিখি পেলাই শিৱলিংগত দিব পাৰে। বেলপাত দিলে, ধতুৰা ফুল দিলে, আকন গছৰ বগা আকন গছৰ ফুল দিলে, দোৰোণ ফুল এটা একদম সৰু গছ এডাল আছে দোৰোণ ফুল, সেই দোৰোণ ফুলৰ দিব পাৰে, চম্পা ফুল দিব পাৰে, বিভিন্ন ধৰণৰ আপুনি শিৱলিংগত দিব পাৰে। এই ধৰণৰ দ্ৰব্য মনত ৰাখিব, শিৱলিংগত কেতিয়াও ৰঙা ফুল আৰু তুলসী নিদিয়ে, এইকেইটা আপুনি বিৰত থাকিব। বহুতে শিৱলিংগত নাৰিকল পানী ঢালে। আমাৰ বিভিন্ন স্থানত দেখিছো, আমি নিজেও নাৰিকল পানী ঢালো, কিন্তু বহুত ঠাইত নাৰিকল পানী ঢালাৰ নিয়মটো নাই। কিছুমান ঠাইত নাৰিকল পানী দিয়ে, কিছুমানে নিদিয়ে, এইটো এটা বিতৰ্ক থাকে। কিন্তু আমি যিমান দেখিছো, আমি যিমানখিনি ট্ৰাইবেল মন্দিৰ আমি দেখিছো শিৱ বাবাৰ, চবতে আপুনি নাৰিকলৰ পানী দিয়াৰ নিয়ম আছে, নাৰিকল পানী দিব পাৰে। আৰু আল্টিমেটলি কি হয়, শিৱৰ এই সময়খিনি দুটা বস্তু আমি কৰিবলৈ একেবাৰে নাপাহৰিব। সেয়া হ'ল, যদি নন্দী মহাৰাজকটো আপুনি শিৱলিংগত দিবই বা তাত থাকে বাসুকী সাপক আপুনি পানী দিব, গাখীৰ দিব, সেইটো কৰিবই। কিন্তু এইখিনি সময়তে আপোনালোকে যিমান পাৰে বলদ গৰু বা গাই গৰুক যদি পায় কিবা খুৱাবলৈ একেবাৰে নাপাহৰিব। কাৰোবাৰ যদি বহুত ডাঙৰ কিবা উদ্দেশ্য আছে, কিবা এনেকুৱা বহুত ইলেকশ্যন খেলাৰ প্লেনিং আছে বা বিভিন্ন ধৰণৰ কিবা তেওঁলোকৰ বহুত ডাঙৰ ডাঙৰ উইচ আছে, তেতিয়াহ'লে বলদ গৰু আপুনি মন্দিৰত পূজা কৰি এৰি দিব পাৰে। এই ধৰণৰ কামো আপুনি শাওণ মাহত কৰিব পাৰে। শাওণ মাহত অকল শিৱৰ বুলিয়ে নহয়, আপুনি মা দুৰ্গাৰ বা মা কালীৰো আপুনি সেয়া পূজা পাতল আপুনি কৰিব পাৰে। লগতে শ্ৰীহৰি বিষ্ণু যদি শয়ন অৱস্থাত আছে, বহুতে নকৰে, তথাপি এইখিনি সময়তো আপুনি শ্ৰীহৰি বিষ্ণুৰ আপুনি নাম ল'ব পাৰে। বিশেষকে যেতিয়াই আপুনি শিৱ মন্দিৰ দৰ্শন কৰে, শিৱ মন্দিৰ যেতিয়া সোমবাৰে আপুনি যাব, তাত আপুনি বিশেষকে শিৱ মন্দিৰ দৰ্শন কৰাৰ লগতে শিৱ মন্দিৰটো চাফ চিকুণ কৰি ৰাখা, শিৱলিংগত আপুনি যিমান পাৰে তাত সেৱা শুশ্ৰূষা কৰাৰ লগত দান বৰঙণি দিয়া, বা তাত যদি ফেন লগাব লগা আছে ফেন লগোৱা, কিবা কৰিব লগা আছে এইখিনি কৰাৰ লগতেও আপুনি আপোনাৰ উইচটো যেতিয়া ক'ব, সেই উইচটো ক'ব লাগে সেই নন্দী মহাৰাজৰ কাণত। আৰু নন্দী মহাৰাজৰ কাণত যেতিয়া উইচটো ক'ব, ওম নমো ভগৱতে বাসুদেৱায় নমঃ, সেই মন্ত্ৰ জপ কৰিব। যেনেদৰে আমি শিৱ মন্দিৰত যোৱাৰ লগে লগে সোমবাৰে ওম নমঃ শিৱায় বা মহামৃত্যুঞ্জয় মন্ত্ৰ বা যিকোনো ধৰণৰ শিৱৰ গায়ত্ৰী মন্ত্ৰ আপুনি জপ কৰিবই। তাৰ বাহিৰেও আপুনি এই ওম নমো ভগৱতে বাসুদেৱায় নমঃ এই মন্ত্ৰটো, মহামন্ত্ৰ বিষ্ণু আপুনি ক'ব পাৰে। ঘৰতো আপুনি শিৱলিংগ ৰাখিব পাৰে। শিৱলিংগ ৰখাৰ নৰ্মেল নিয়ম এটাই হ'ল যে আপোনাৰ এই যিটো বুঢ়া আঙুলিৰ আধা, অৰ্থাৎ যিমান পাৰে সৰুকে আপুনি শিৱলিংগ ঘৰত ৰাখিব লাগে। ক'লা ৰঙৰ যিটো শিৱলিংগ আছে সেয়া প্ৰাণ প্ৰতিষ্ঠা কৰি আপুনি ৰাখিব পাৰে। এই শাওণ মাহতো আপুনি একচুৱেলি প্ৰাণ প্ৰতিষ্ঠা কৰি ৰাখিব পাৰে। নৰ্মদেশ্বৰ শিৱলিংগ আপুনি ঘৰত ৰাখিব পাৰে। নহ'লে শিৱলিংগ ৰখাৰো অলপমান ৰেষ্ট্ৰিকশ্যন থাকে, কাৰণ সদায় তাত পূজা পাতল কৰিব লগা থাকে। যদি আপুনি কৰিব নোৱাৰে, তেনেহ'লে শিৱ, পাৰ্বতী, গণেশ, কাৰ্তিকৰ এখন ফটো আপুনি ঘৰত ৰাখিব।